আগন্তুক দিনত যিবিলাক সামৰিক অৰ্ধ সামৰিক লগতে অসম পুলিচত ৰিক্ৰুটমেণ্টৰ যি চলি আছে প্ৰগ্ৰামবিলাক বা কাৰ্যসূচীবিলাক ইয়াত অৱতীৰ্ণ হোৱা লগতে এই এক্সামবিলাকত কিদৰে আমি শাৰীৰিক মানসিকভাৱে প্ৰস্তুত হ'ব লাগে সেই বিষয়ে সম্যক জ্ঞান দিয়াৰ নিমিত্তে আজিৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আমি বিনামূলীয়া প্ৰশিক্ষণ ৰাখিছোঁ। অকল এইটোৱেই নহয়, যোৱা আমি মে' মাহতো বালিফটত কৰিছিলোঁ, তাৰ 2 বছৰ আগতো আমি আৰিমত ষ্টেডিয়ামত কৰিছিলোঁ আৰু আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা এটা মহান দিনত আমি কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। আমাৰ এটাই লক্ষ্য, যিহেতু অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এই নিযুক্তিত যেন আমাৰ উঠি অহা প্ৰজন্মৰ বিশেষকৈ ৰঙিয়া অঞ্চলৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকল শাৰীৰিকভাৱে ফিটনেছটো ৰাখি বা তেওঁলোকে কিছু কৌশল বা পদ্ধতিগত দিশবিলাক শিকি লৈ শাৰীৰিক পৰীক্ষাবিলাক অৱতীৰ্ণ হ'ব পাৰে, তাত যেন উত্তীৰ্ণ হৈ মেইন এক্সাম এটেম্প কৰিব পাৰে বা ৰিক্ৰুটমেণ্ট পায়। এই আশাটোৰ মনত পুহি ৰাখি এই কাৰ্যক্ৰম আজি ইয়াত আনুষ্ঠানিকভাৱে ৰাখিছোঁ। আমাৰ 120 জন উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী ইয়াত এনৰোল হৈছে। অহাকালিৰ পৰা পূৰ্ণাংগ পৰ্যায়ত চলিব আৰু অসম পুলিচ তথা আমি কামৰূপ পুলিচক আবেদন কৰিছিলোঁ, তেওঁলোকৰ বাৰু কেইবাজন জোৱানক এই প্ৰশিক্ষণৰ কাৰণে ডেপুট কৰিছে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন লোকসকল লগতে বিৰোধীয়ে আন্দোলন কৰি থকা দেখা গৈছে। এতিয়া শেহতীয়াভাৱে আপোনালোকৰ মিত্ৰজোঁটৰে AGPও বিভিন্ন ঠাইত মন্তব্য কৰিছে যে স্মাৰ্ট মিটাৰে দলাকলম হৈছে গ্ৰাহকক অৱস্থা নহ'ব। মই একচুৱেলি এইটো গম পোৱা নাই, অসম গণ পৰিষদৰ নেতাবিলাকে জানিব অসম গণ পৰিষদৰ কথা। মিত্ৰ দলত থাকিও তেখেতসকলে কোনে কৈছে মানে তেওঁলোকৰ দলৰ সভাপতিয়ে ক'ব। ৰঙিয়াৰো এগৰাকী নেতাই ভৰালী উপজিৰ এগৰাকী নেতাই এই সন্দৰ্ভত মন্তব্য কৰে। সেইটো তেওঁলোকৰ কথা, মই ভৰালীৰ ওপৰত কোনো টিপ্পনী নিদিওঁ। আচলতে স্মাৰ্ট মিটাৰততো সমস্যা হৈছে। মই যোৱাকালি কৈছোঁ কেতিয়ালৈ কমিব? এতিয়াতো গৰমটো বহুত আছে না, ইমান গৰমত লাইটৰ বিল কাট কমিব, ইমান প্ৰখৰ চাওক। স্মাৰ্ট মিটাৰত এতিয়া লাইন চুৰিটো নহয় 1 নম্বৰ, 2 নম্বৰ আমি অলপ মিতব্যয়ী হ'ব পাৰিম। যেতিয়া ডিজিটেল মিটাৰ হয়, প্ৰিপেইড মিটাৰ হয়, আমি নিজে সাৱধান হওঁ। যেনেকৈ আমি ঘৰৰ পৰা ওলালে চুইচটোৱে অফ নকৰোঁ, লাইট জ্বলিয়ে থাকে, পানী পৰি অভাৰলেপিং হৈ থাকে টেংকিৰ পৰা, চুইচটো অফ নকৰে। যেতিয়া আমি নিজে পইচা দিয়া অভ্যাস কৰিম এডভান্স, তেতিয়া আমাৰ অকণমান আমি সজাগ হওঁ। কিছুমান অসুবিধা হ'ব পাৰে, যিবিলাক অসুবিধা আছে সেইবিলাক অকণমান APDCL চেক কৰিব আৰু APDCL কৈছে কাৰোবাৰ যদি বিশেষ অসুবিধা পায় স্মাৰ্ট মিটাৰ লগোৱাত, তেওঁলোকে মেনুৱেল মিটাৰো ল'ব পাৰে, যিটো মানে APDCL ক্লিয়াৰ কৰিছে মেটাৰটো। 4,300